নমস্কাৰ বন্ধুসকল, মই আকৌ উপস্থিত হ'বলগীয়া হ'ল সমাজ জীৱক বচাবৰ কাৰণে। এই দাদাহঁতৰ ঘৰত সাপ এডাল সোমাল চৰাই চুকৰ ভিতৰত। সেইটো চকৰি ফেটিয়ে সাপ হ'ব। আৰু দাদাজনে আমাক ফোন কৰিলে, আৰু যাৰ ঘৰ তাৰ লগত আপোনালোকক মই চিনাকি কৈ দিম। বাইদেউ নমস্কাৰ বাইদেউ। হয়, আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। মোৰ নাম শ্ৰী তন্দা ডেকা, গাঁও হলিবাৰী, হয়, পঞ্চায়ত ঔতলা, থানা দৰং। হয়, ইয়াতে চকৰি ফেটি সাপ এডাল ওলাল। কাৰণ চকৰি ফেটি সাপ বুলি এইটো কাৰণে এটা কৈছোঁ, সেইডাল ওলাইছে চৰাই চুকৰ ভিতৰত হাঁহৰ গঁৰালত। এতিয়া আমি সেই সাপডাল উদ্ধাৰ কৰিবলৈ যাম। বলকচোন বাৰু আপোনালোকৰ আমাৰ লগতে চাব। সাপ লগা বুলি ভাবছে নেকি? সাপ লগা নাই, মইহে আহি আছো। নাই, এ মোনা সাপ লৈ আহা মোনা। বন্ধুসকল, এইডাল সাপ এইফালৰ পৰা চালি বেছি ভালকৈ বুজি পোৱা যাব নেকি? সেইফালে যাব পৰা যাব নে? এইফালৰ পৰা আৰু এডাল চকৰি ফেটি সাপ সোমাই আছে এই দাদাহঁতৰ ঘৰত। কাৰণ মই ফোন কৰোঁতে কৈছোঁ এইডাল চকৰি ফেটি সাপ, কাৰণ হাঁহৰ গঁৰালত সোমাই আছে চৰাই চুকৰ ভিতৰত। আৰু এতিয়া সেই সাপডাল উদ্ধাৰ কৰিবলৈ আমি আহি আছো। বন্ধুসকল, এইডাল সাপ দাদা সিফালে গৈছে দাদা। বন্ধুসকল, এইডাল সাপ চকৰি ফেটি। বন্ধুসকল চাওক, এইডাল হৈছে চকৰি ফেটি, বিৰাট ডাঙৰ চকৰি ফেটি। আৰু ইয়াৰ গাত নিৰটক্সিন ভেনম পোৱা যায়। আৰু এইডাল সাপ বহুত বিষাক্ত সাপ। আৰু এয়া চৰাই আছে, চৰাই খাবৰ কাৰণে ইয়াতে সোমাইছে। আৰু ইয়াক আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ। দাদা অলপমান চাই দিয়ক, অলপ চাই দিয়ক। বন্ধুসকল, এডাল মই ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ। এই কিবা এটা খাইছি, কিবা এটা ডিমা চিমা খাইছি। বন্ধুসকল, আমি যেনেকৈ সাপ ৰেস্কিউ কৰি আছো, আপোনালোকে এই ভুল কোনো কাৰণতে নকৰিব। কাৰণ এইগিলা কৰিব লাগিলে অলপ জানিব লাগিব আৰু অলপ শিকিব লাগিব। আৰু বন্ধুসকল, আমি এতিয়া সাপডাল ধুনীয়াকৈ ধৰি লৈ আছো। এডাল হৈছে চকৰি ফেটি, যাক কোৱা হয় ইংলিছত মনোক্লেট কোব্ৰা। এই মনোক্লেট কোব্ৰাডাল আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছো। দাদা অলপ চাই দিব দেই। আৰু এডাল হৈছে মনোক্লেট কোব্ৰা চকৰি ফেটি। এডাল হাইলি ভেনমাছ স্নেক। এডাল হৈছে হাইলি ভেনমাছ স্নেক। ইয়াৰ গাত নিৰটক্সিন ভেনম পোৱা যায়। আৰু এই সাপে কামুৰিলে আপোনালোকে চিধা ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ জাল ফুক বিচাৰি আপোনালোকে সময় নষ্ট নকৰিব। বিষাক্ত সাপ দাদা, এডাল বহুত বিষাক্ত সাপ। এডাল ডাঙৰ চকৰি ফেটি। হয়, আৰু দাদাহঁতে আমাক ফোন কৰিলে, আৰু ফোন কৰাৰ পাছত আমি ইয়াতে উপস্থিত হলো। আৰু এই চকৰি ফেটি সাপডাল আমি ধুনীয়াকৈ ধৰি ললো। ইয়াতে ঘৰৰ ভিতৰত সোমাই আছিল চকৰি ফেটি, এই চৰাই চুকৰ ভিতৰত। আৰু এই সাপডালক চন্দ্ৰনাগ বুলিও কয়। আৰু ইয়াক চাইন্সত নাজা কাউথিয়া বুলি কয়। আৰু দাদাসকলে অলপ ফেনাটো চাব খুজিছা নেকি? এইটো চাওক, এইটো চাওক, চাইছে? এইটো চাওক, ফেনাটো চাইছে দাদা? বন্ধুসকল, এই সাপডাল হৈছে মাৰাত্মক বিষাক্ত সাপ। আৰু এই কামুৰিলে মানুহে চিধা ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে। কোনো কাৰণত ওজা কবিৰাজ জাল ফুক বিচাৰি সময় নষ্ট নকৰিব। এইডাল সাপ হৈছে চকৰি ফেটি সাপ, যাক কোৱা হয় ইংলিছত মনোক্লেট কোব্ৰা। আৰু ইয়াক আমাৰ গাঁৱলীয়া মানুহে গুণ্ডা ফেটি বুলি কয়, চকৰি ফেটি বুলি কয়, কলি ফেটি বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ নাম আছে। বন্ধুসকল, এই সাপডালে যেতিয়া কামুৰে, তেতিয়া কামোৰা জেগাখিনিত দুটা দাঁতৰ চিন বহি থকা দেখা পোৱা যায়। আৰু 40-45 মিনিটৰ ভিতৰত মানুহজনৰ চকু দি ধোঁৱা দেখা পাব, গলটো খুজাব, পেট বিষাব, বমি আহিব, ছালখন পুৰি যোৱা যেন লাগিব। আৰু কামোৰা ঠাইখিনিত ফিকি আহিব। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম দিয়ে। আৰু এতিয়া সাপডাল আমি ধুনীয়াকৈ ধৰি ললো। দাদাসকল, কেতিয়াবা যদি আপোনালোকক সাপে কামুৰে,
তেতিয়াহ'লে চিধা হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ জার ফুক বিচাৰি সময় নষ্ট নকৰিব আৰু এডাল হৈছে চকৰি ফেটি সাপ একদম হাইলি ভেনমাস স্নেক এডাল হৈছে হাইলি ভেনমাস স্নেক আৰু ইয়াক আমি ধুনীয়াকৈ বন্ধ কৰি ল'ম এতিয়া এই চাওক ইয়াৰ ফেনাটো চাওক চাইছে আৰু এইটো সাপ হৈছে হাইলি ভেনমাস স্নেক ইয়াৰ গাত নিৰটক্সিন ভেনম পোৱা যায় আৰু বন্ধুসকল কেতিয়াবা যদি আপোনালোকক সাপে কামুৰে বাৰে বাৰে কৈ আছো কোনো কাৰণত ওজা কবিৰাজ জার ফুক বিচাৰি সময় নষ্ট নকৰিব চিধাই ডিস্ট্ৰিক্ট হস্পিটেলত যাব কাৰণ ডিস্ট্ৰিক্ট হস্পিটেলত এন্টিভেনম এভেইলেবল আছে কোনো কাৰণত সাপে কামুৰিলে টেবলেট খাই ভাল কৰিব নোৱাৰে এটাই ঔষধেদি ভাল কৰিব পাৰে সেইটো হৈছে এন্টিভেনম য'ত সিভিল হস্পিটেলত এভেইলেবল আছে সকলো ডিস্ট্ৰিক্টতে সিভিল হস্পিটেল আছে সকলো সিভিল হস্পিটেলত আপোনালোকে সাপে এনেকুৱা বিষাক্ত সাপে কামুৰিলে সিভিল হস্পিটেলত যাব আৰু আপোনালোকে সঠিক ট্ৰিটমেন্ট লাভ কৰিব পাৰিব দাদা হাত খাপডাল ধৰাৰ কাৰণে কেনেকুৱা লাগিল তাৰমানে কি জানানে ঘৰৰ পৰা আহি দাৰু হাৰাকে সাপডাল ধৰলোতো ঘামি জামি দেখছে নে কি গ'লো আৰু এইডাল আমি সাপ ধুনীয়াকৈ এৰি দিম এইগিলা সাপ আমি বচাই থকাৰ মেইন কাৰণটো হৈছে ইয়াৰ পৰা মানুহে ঔষধ বনায় আমাৰ যে নাৰ্ভৰ ঔষধগিলা বনাই আছে আমাৰ গাঁৱৰ কিছুমান মানুহে প্ৰায় মানুহে নাৰ্ভৰ প্ৰব্লেম হয় না নাৰ্ভৰ প্ৰব্লেম যিগিলা মানুহ নাৰ্ভৰ প্ৰব্লেম হয় সেইগিলা ঔষধ এই ফেটি সাপৰ দ্বাৰাই বনাই আছে আৰু যদি এইগিলা বস্তু যদি বিলুপ্ত হৈ যায় তেতিয়াহ'লে ঔষধ বনোৱাৰো শাস্তি হৈ যাব হ'ব নে নহয় হ'ব গতিকে এইগিলা বস্তু থাকাও ভাল নাথাকাও ভাল কাৰণ কেতিয়াবা খত মাৰি দিব মানুহ মৰি যাব যদি কিবা কাৰণত আমি ইয়াৰ পৰা সতৰ্কতা হোৱাটো আমাৰ দায়িত্ব কাৰণ আমি মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ আপোনালোকে কেতিয়াবা ৰাতি উঠিলে তেতিয়াহ'লে টৰ্চ লৈ উঠিব আৰু কেতিয়াবা যদি কিবা কাৰণত যদি কিমান জাগাত হাত দিয়ে তেতিয়া অলপ চাই চিন্তি হাত দিব আগৰে পুৰণা জাবৰ জোথৰত যদি হাত দিয়ে তেতিয়াহ'লে চাই চিন্তি হাত দিব তেতিয়াহ'লে আপোনালোকে সাপৰ পৰা বাচি থাকিব পাৰিব এতিয়া আমি বঢ়িয়াকৈ সাপটো ভৰাই লওঁ বাইদেউ এটা টেমা এটা দিব নেকি আৰু বন্ধুসকল আমাৰ নিচিনাকৈ কোনো কাৰণত সাপ ধৰিবলৈ চেষ্টা নকৰিব কাৰণ এই কামটো যাৰে তাৰে কাম নহয় সেইকাৰণে আপোনালোকে কোনো কাৰণত সাপ ধৰিবলৈ চেষ্টা নকৰিব কেতিয়াবা বিপদ হৈ যাব পাৰে সেইকাৰণে সাপ নধৰিব এতিয়া আমি ধুনীয়াকৈ সাপডাল ৰেস্কিউ কৰি ল'লোঁ এও কষ্ট নাপোৱাকৈ আৰু ময়ো একদম ধুনীয়াকৈ সাপডাল বঢ়িয়াকৈ ল'লোঁ সাপডালৰ খং উঠা নাই কাৰণে এডালো ফেনা মেলা নাই দাদা এডালত যেতিয়া খং উঠি লৈ হিচাপত যেতিয়া খং উঠব তেতিয়া এই ফেনা মেলি দিব কাৰণ যেতিয়া ইয়াক ফেনা মেলিব তেতিয়াই গম পাবি এই ফুটাব কাৰণ ইয়াৰ সিগনেল হৈছে যোনটো ফু মাৰে ফু মাৰাটোৱে হৈছে ইয়াৰ সিগনেল মোৰ পৰা আঁতৰি যা যেতিয়া এই ফু মাৰিব ফু মাৰাটো হৈছে মেইন সিগনেল তাৰমানে মোৰ পৰা আঁতৰি যা ইয়াৰ সিগনেল সব বস্তুৰ এটা এটা সিগনেল থাকে না সেই সিগনেলটো ইয়াৰ সেইটো সিগনেল যেতিয়া এই ফু মাৰিব এইটো মাৰে না সেইটোৱে হৈছে ইয়াৰ সিগনেল বন্ধুসকল এইটো সাপ আৰু হুলাবেৰীয়া সাপ পাই একে নিচিনা দেখি হয়নে দাদা হয়নে নহয় ইনকে চকৰি থকা বুলি চিনিয়ে নাপায় ইনকে চকৰি ফুটি থকা বুলি চিনিয়ে নাপায় কিন্তু এই যেতিয়া নেকি ফেনাটো মেলি দিব তেতিয়াহে চকৰি আছে বুলি চিনি পায় হয়নে নহয় সেইকাৰণে ইয়াক হুলাবেৰীয়া সাপ আৰু এইটো সাপ একে নিচিনা দেখি আৰু বন্ধুসকল এতিয়া বাইদেৱে বঢ়িয়াকৈ টেমাটো উলিয়াই দিছে কাৰণ ইয়াক আমি টেমাত ভৰাই পেলাই বঢ়িয়াকৈ লৈ যাম জংঘলত এৰি দিবৰ কাৰণে কাৰণ ইয়াৰো এটা জীৱন বোলা বস্তু এটা আছে আৰু ইয়াৰ চকৰি ফেটি সাপডালে মোৰ দিকে বঢ়িয়াকৈ চাইছে ভাবছি এইটো কোন আৰু এই যে বিষাক্ত বস্তু এই জানে ভালকে বুজি পাইছে না এই সাপডাল যে বিষাক্ত এই সাপডালে ভালকে জানে আৰু বন্ধুসকল এতিয়া আমি সাপডাল ধুনীয়াকৈ ভৰাই ল'ম বহুত সময়ো নাই কাৰণ আপোনালোকৰ হাতত সময় কম আছে মোৰো হাতত সময় কম আছে এইটো চকৰি ফেটি আৰু এই সাপবিলাক ঘৰৰ ওচৰে পাজৰে থকাটো একদমেই বেয়া কাৰণ কেতিয়াবা বিপদ ঘটাব পাৰে মানুহক আৰু ভাগ্য ভাল কাকো ঘৰৰ মানুহক ই লোকচান কৰা নাই আৰু ধুনীয়াকৈ সাপটো সোমাই আছে আৰু দাদাজনেও আমাক বঢ়িয়াকৈ ফোন কৰিলা ফোন কৰাৰ পাছত আমি বঢ়িয়াকৈ আহি এই সাপটো বিষাক্ত সাপটো আমি ধুনীয়াকৈ ৰেস্কিউ কৰিছোঁ ৰেস্কিউ কৰি এতিয়া ধুনীয়াকৈ নি পেলাই জংঘলত এৰি দিম কাৰণ ইয়াৰো এটা জীৱন আছে ইয়াৰো বাচি থাকিব মন আছে আমাৰ যেনেকৈ বাচি থাকিব মন আছে ঠিক তেনেকৈ সাপডালৰো বাচি থাকিব মন আছে সেইকাৰণে আমি হ'ব বঢ়িয়া হৈছে এইটোৱে লাগে অলপ এইটো
বন্ধুসকল আমি এতিয়া সাপডাল ধুনীয়াকে ভৰাই ল'ম। আৰু বন্ধুসকল এই সাপডাল আমি ধুনীয়াকে ধৰি ললো। দাদা এডাল লাৰিব নালাগে, এডাল বিষাক্ত সাপ। হা ট্ৰেইনিং লোৱা আছে। ফুলেবৰীয়া সাপবিলাক লাৰিবা দিওঁ। বাইদেউ এডাল একে বিষাক্ত সাপ। বন্ধুসকল মোৰ দৰে এই ভুলটো কোনো কাৰণত নকৰিব, কাৰণ এই কামটো যাৰে তাৰে কাম নহয়, কেতিয়াবা ই বিপদ ঘটাবও পাৰে। সেইকাৰণে বন্ধুসকল মোৰ দৰে কোনো কাৰণত এনেকুৱা ভুল নকৰিব আপোনালোকে। পাব আৰু খালি ইয়াত দুটামান ফুটা কৰি দিব লাগিব। ফুট আছে, ফুটা আৰু দুটা ফুটা কৰি দিব লাগিব বাৰু। ফুটা আছে বাৰু, এয়া ফুটা আছে এয়া, কিন্তু আৰু দুটা কৰি দিওঁ দিচোন বাৰু। আৰু এতিয়া আমি সাপডাল ভৰাই ললো ইয়াতে। আকৌ এতিয়া নিফালে য'ত নেকি মানুহৰ ঘৰ পৰিবাৰ নাই, ডাঙৰ জংঘল, তাত এইডাল সাপ মই ৰিলিজ কৰি দিম। কাৰণ ইয়াৰো এটা জীৱন বোলা বস্তু আছে, আমাৰো এটা জীৱন বোলা বস্তু আছে। চব জীৱৰে জীয়াই থাকিব মন আছে, সেইকাৰণে এই সাপটো ধুনীয়াকে জংঘলত এৰি দিম। কঁজাল আনছা নেকি বাইদেউ? সাপডাল ধৰাওঁতে কেনেকুৱা লাগিল? হা সাপডাল চাই পেলাই ভাল লাগছে নে মোক চাই পেলাই বেছি ভাল লাগছে? সাপডাল চাই ভাল লাগব। হা ৰাতিটো ভয় থাকিব লাগিল হয়। নেগেল হয়, এইটো বঢ়িয়া তাতে সোমাই থাকিল। সাপৰ আয়ুস বহুত আছে। সাপৰ আয়ুস নমৰালৈকে। তাৰ মানে কিছুমান সাপ আছে ঘাঁ গজি যায়, সাপৰ গাত ঘাঁ গজি যায় ডাঙৰ বিলাকৰ। আপোনাক ধন্যবাদ দিছো, হেঁচিকেইটা মাৰিব লাগিব। কাৰণ কিয় জানা নাজানা, নিজৰ এটা হেৰি আছে, তাৰমানে বস্তুৰ প্ৰতি এটা মৰম আছে, মোহব্বত আছে তাৰমানে। সেইকাৰণে এডাল সাপ মাৰা নাই দাদাই, নামেৰি বঢ়িয়াকে ফোন কৰিলা। ফোন কৰাৰ পাছত আমি ধুনীয়াকে উদ্ধাৰ কৰি জংঘলত এৰি দিম, কাৰণ ইয়াৰ এটা জীৱন আছে। বন্ধুসকল আমি এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ ঔতলাৰ পৰা, আৰু ইয়াতে জংঘল হয় এইখন জংঘলত আমি ধুনীয়াকৈ এই সাপডাল এৰি দিম, কাৰণ এই জংঘলৰ বস্তু। বন্ধুসকল এই সাপডাল বহুত বিষাক্ত সাপ, আৰু এই সাপডালে কামুৰিলে দুটা দাঁতৰ চিন দেখা পোৱা যায়। আৰু ই কামোৰাৰ পাছত মানুহজনৰ 40-45 মিনিটমানৰ পাছত মানুহজনে ধোঁৱা দেখিব চকুৰে, তাৰপিছত পেট বিষাব, বমি আহিব, এনেকুৱা বিভিন্ন প্ৰব্লেমে দেখা দিয়ে। আৰু এইফালে সেইফালে দৌৰা হৰা কৰি সময় নষ্ট হৈ যোৱাৰ পাছত মানুহজন বৰ বেয়াকৈ মৃত্যু হৈ যায়। আৰু সেইকাৰণে কোনো কাৰণত ওজা কবিৰাজৰ ওচৰত নগৈ আপোনালোকে চিধা হস্পিটেলত যাব। আৰু এইডাল হৈছে চকৰি ফেটি সাপ, আৰু ইয়াক ইংলিছত মনক্লেট কোব্ৰা বুলি কয়। আৰু আমাৰ গাঁৱলীয়া মানুহে ইয়াক কিছুমানে বন্দা ফেটি বুলি কয়, কিছুমানে চকৰি ফেটি বুলি কয়, আৰু কিছুমানে কলি ফেটি বুলিও কয়। আৰু বন্ধুসকল এই সাপডাল বহুত ভেনমাছ স্নেক হয়, ইয়াতে নিউৰটক্সিন ভেনম পোৱা যায়। আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম এই জংঘলত। চাওক বন্ধুসকল, এই সাপডাল আমি ধুনীয়াকৈ ৰিলিজ কৰি দিম। আৰু এয়া চাওক বন্ধুসকল, এই সাপডাল বন্ধুসকল চাওক, অলপ ওচৰৰ পৰা দেখাইছোঁ মানে এইডাল সাপ হয় চকৰি ফেটি সাপ। জুম কৰি দিয়ক। ইয়াতে নিউৰটক্সিন ভেনম পোৱা যায়, আৰু এইডাল বহুত বিষাক্ত সাপ হয়। এতিয়া আমি ধুনীয়াকৈ সাপডাল ৰিলিজ কৰি দিম, কাৰণ ই জংঘলৰ বস্তু, জংঘলত যাব। সেইকাৰণে আমি ধুনীয়াকৈ ইয়াক এৰি দিম ইয়াতে, কোনো মানুহৰ ঘৰ পৰিবাৰ নোহোৱা জেগাত যা। বন্ধুসকল সাপডাল বঢ়িয়াকৈ সোমাই গৈছে এই জংঘলত। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লাইক কৰক, কমেণ্ট কৰক। আৰু আমি যিমান পাৰি ভিডিঅ' বনাই আপোনালোকক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। কাৰণ কিয় আমাৰ ভাৰতত প্ৰত্যেক বছৰে 40-50 হাজাৰ মানুহ সাপৰ কামোৰতে মৃত্যু হৈ আছে। কিয় মানুহবিলাকে প্ৰায় নাজানে সাপে কামুৰিলে চিধাই ওজা বেজ কবিৰাজৰ ওচৰত লৈ যায় হাতখন বান্ধি কিনে। সেইটো আপোনালোকৰ কাৰণে বিৰাট ভুল আৰু অন্ধবিশ্বাস। আৰু অন্ধবিশ্বাস সোমাই দিয়াৰ কাৰণে আমাৰ ভাৰতত প্ৰত্যেক বছৰে
বছৰে 40-50 হাজাৰ মানুহ সাপৰ কামোৰতে মৃত্যু হৈ যায়। আৰু বন্ধুসকল এতিয়া মই যোনটো সাপ ৰিলিজ কৰি দিলোঁ এইটো হৈছে হাইলি ভেনমাছ স্নেক। ইয়াতে নিউৰটক্সিন ভেনম পোৱা যায় আৰু এই সাপটোৰ কামুৰিলে মানুহৰ 40 বা 50 মিনিট সময় থাকে আৰু সেই 40 মিনিট 50 মিনিটৰ সময় যদি মানুহে অতিক্ৰম কৰি পাৰ কৰি দিয়ে তেতিয়াহ'লে মানুহজনৰ ক্ৰমান্বয়ে বেছি বিপদৰ ফালে যায় আৰু সেইকাৰণে যিমান পাৰি সোনকালে হস্পিটেলত যাব লাগে। আৰু এইখিনিয়ে ক'বলগীয়া। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক, আনকো জানিবলৈ সুবিধা কৰি দিয়ক। নিজে চালে নহ'ব, আপোনালোকৰ ঘৰৰ পৰিয়ালকো দেখুৱাই কেনে আপোনালোকে সকলো মানুহকে সজাগ কৰিবলৈ আমাক সহায় কৰক।